নমস্কাৰ বন্ধু বান্ধৱীসকল। ভিডিঅ' আৰম্ভ কৰাৰ আগতে উজনি অসমৰ যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাত বানপীড়িত সকলো পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। বহুতে নিজৰ ঘৰ-বাৰী, জীৱিকা আৰু শান্তি হেৰুৱাই কঠিন সময় পাৰ কৰি আছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সকলোৱে যেন সুৰক্ষিত থাকে আৰু এই দুৰ্যোগ সোনকালে শেষ হয়। বানপীড়িত অঞ্চলত থকা সকলোকে অনুৰোধ, প্ৰশাসনৰ নিৰ্দেশনা মানি চলক, সাৱধান হৈ থাকক আৰু নিজৰ লগতে পৰিয়ালৰ সুৰক্ষাক সৰ্বাধিক গুৰুত্ব দিয়ক। আহক আমি সকলোৱে একেলগে অসমৰ বাবে প্ৰাৰ্থনা কৰোঁ। অসম নিশ্চয় পুনৰ আগৰ দৰে থিয় হ'ব। সেই বানপানীৰ ওপৰত লক্ষ্য ৰাখি মই আজি এটা ভিডিঅ' লৈ আহিছোঁ। সেইটো হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে বানপানীত ক্ষতিগ্ৰস্ত কৃষকে কেনেকৈ সাহায্য পাব। অসমত প্ৰায় প্ৰতি বছৰে বানপানী হাজাৰ হাজাৰ কৃষকৰ ধান খেতি, শাক-পাচলি, গৰু-ম'হ আদি নষ্ট কৰি দিয়ে। বহু কৃষকে নাজানে যে চৰকাৰৰ কিছুমান আঁচনিৰ জৰিয়তে ক্ষতিপূৰণ লাভ কৰিব পাৰি। আজিৰ এই ভিডিঅ'ত আমি জানিম PMFBY বা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কি, বানপানীত ধান খেতি নষ্ট হ'লে কেনেকৈ আবেদন কৰিব, ৭২ ঘণ্টাৰ নিয়ম কি, গৰু মৃত্যু হ'লে কেনেকৈ ক্ষতিপূৰণ পাব, আবেদনৰ বাবে কি কি নথিপত্ৰ লাগিব। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। PMFBY কি? PMFBY অৰ্থাৎ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা হৈছে ভাৰত চৰকাৰৰ এটা কৃষি বীমা আঁচনি। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে প্ৰাকৃতিক দুৰ্যোগ, বানপানী, ধুমুহা, শিলাবৃষ্টি বা অন্যান্য কাৰণত কৃষকৰ শস্য নষ্ট হ'লে আৰ্থিক সহায় আগবঢ়োৱা। যদি আপুনি এই আঁচনিৰ অধীনত পঞ্জীয়ন কৰা আছে আৰু আপোনাৰ ধান খেতি বানপানীত নষ্ট হৈছে, তেন্তে আপুনি ক্ষতিপূৰণৰ বাবে আবেদন কৰিব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়মসমূহ হৈছে, ইয়াত এটা নিয়ম মনত ৰাখিব, ঘটনা সংঘটিত হোৱাৰ ৭২ ঘণ্টাৰ ভিতৰত ক্ষতিৰ খবৰ দিবই লাগিব। যদি ৭২ ঘণ্টাৰ পিছত জনায়, তেন্তে আপোনাৰ আবেদন গ্ৰহণ নোহোৱাৰ সম্ভাৱনা বেছি থাকে। সেয়েহে বানপানীৰ পিছত অপেক্ষা নকৰি লগে লগে খবৰ দিয়ক। ধান খেতি ক্ষতিৰ খবৰ কেনেকৈ দিব? প্ৰথম উপায় হৈছে PMFBY ট'ল ফ্ৰী নম্বৰ ১৪৪৪৭ অথবা আপোনাৰ বীমা কোম্পানীৰ হেল্পলাইন নম্বৰলৈ ফোন কৰক। ফোন কৰাৰ সময়ত নিজৰ তথ্য সঠিকভাৱে দিব। দ্বিতীয়টো উপায় হৈছে গুগল প্লে ষ্ট'ৰৰ পৰা ক্ৰপ ইঞ্চুৰেঞ্চ এপ ডাউনলোড কৰক। এপটোৰ জৰিয়তে ক্ষতিগ্ৰস্ত পথাৰৰ ফটো তুলিব পাৰিব, নিজৰ তথ্য আপলোড কৰিব পাৰিব, অভিযোগ পঞ্জীয়ন কৰিব পাৰিব। তৃতীয় উপায় হৈছে আপোনাৰ ওচৰৰ এগ্ৰিকালচাৰ ইনস্পেক্টৰ, ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ, পঞ্জীয়নভুক্ত বেংক, জিলা প্ৰশাসন এইসকলৰ ওচৰত লিখিতভাৱে বা ব্যক্তিগতভাৱে ক্ষতিৰ খবৰ দিব পাৰে। আৰু কি কি তথ্য লাগিব? আবেদনৰ সময়ত সাধাৰণতে এই নথিসমূহ লাগিব। PMFBY পলিচি নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো, আপোনাৰ আধাৰ কাৰ্ড, মানে যাৰ নামত সেই পলিচিটো কৰা আছে তেওঁৰ আধাৰ কাৰ্ড, বেংক একাউণ্টৰ বিৱৰণ, ক্ষতিগ্ৰস্ত ধান খেতিৰ স্পষ্ট ফটো, GPS লোকেশ্যন যদি সম্ভৱ। মানে আপোনালোকে এটা কাম কৰিব, যদি আপোনালোকৰ GPS যিটো কেমেৰা আছে, সেই কেমেৰাৰ থ্ৰুদি আপোনালোকে ভালকৈ ফটো উঠি দিলে দুইটা হৈ যায়, ফটোটো হৈ যায়, GPS লোকেশ্যনটো আহি যায়। এই নথিসমূহ আগতেই সাজু কৰি ৰাখক। আৰু নেক্সট হৈছে বানপানীত গৰু মৃত্যু হ'লে কি কৰিব? বানপানীত বহু কৃষকৰ গৰু ম'হ মৃত্যুমুখত পৰে, যিটো আমি এতিয়া বৰ্তমান ভিডিঅ'সমূহত দেখি আছোঁ। য'তে ত'তে গৰু, ম'হ, কুকুৰা, ছাগলী সকলোবিলাক মৃতদেহ পৰি আছে। লগতে মানুহৰ এইটো এটা বহুত দুখ লগা ঘটনা। যিহেতু যোৰহাট, চৰাইদেউ, শিৱসাগৰ এইকেইটা জিলাত বিশেষকৈ ইমান পানী নহয়, সেয়েহে মানুহবিলাক তাৰ প্ৰতি ইমান সজাগ নাছিলে। বানপানীৰ প্ৰতি এটা মানে আকস্মিকভাৱে আহি গৈছে, সেইটো কাৰণে মানুহবিলাকৰ বেছি ক্ষতি হৈছে। বাৰু যি কি নহওক, এনে ক্ষেত্ৰত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ জৰিয়তে ক্ষতিপূৰণৰ বাবে আবেদন কৰিব পাৰি, কিন্তু ইয়াৰ বাবে সময়মতে ব্যৱস্থা ল'ব লাগিব। আপোনালোকে গৰু মৃত্যু হ'লে কি কি কৰিব? আমি খেতি মৃত্যু হ'লেখিনি কৰিলোঁ, কি কি লাগিব ডকুমেণ্টছ। এতিয়া গৰু মৃত্যু হোৱাৰ লগে লগে নিকটৱৰ্তী চৰকাৰী পশু চিকিৎসক অথবা ভেটেৰিনাৰী ডিছপেঞ্চেৰীত খবৰ দিয়ক। নিজে গৰু পুতি নিদিব। প্ৰথমে চৰকাৰী চিকিৎসকে পৰীক্ষা কৰিব লাগিব। পষ্টমৰ্টম ৰিপৰ্ট কিয় লাগে? গৰুটোৰ মৃত্যু বানপানীৰ ফলত হৈছে নে আন কাৰণত হৈছে, এইটো নিশ্চিত কৰিবলৈ চৰকাৰী পশু চিকিৎসকে পষ্টমৰ্টম ৰিপৰ্ট প্ৰস্তুত কৰে। এই ৰিপৰ্ট অবিহনে বহু ক্ষেত্ৰত ক্ষতিপূৰণ লাভ কৰাটো কঠিন হ'ব পাৰে। কি কি নথিপত্ৰ লাগিব? আপোনাৰ বাবে সাধাৰণতে এই নথিসমূহ লাগিব: আবেদন পত্ৰ, পষ্টমৰ্টম ৰিপৰ্ট, আধাৰ কাৰ্ড, বেংক পাছবুক, মৃত গৰুটোৰ ফটো। মনত ৰাখিব, অনুগ্ৰহ কৰি কোনো দালাল বা ভুৱা এজেণ্টৰ কথাত বিশ্বাস নকৰিব। চৰকাৰী কৃষি বিভাগ, পশু চিকিৎসা বিভাগ
অথবা আপোনাৰ বেংকৰ জৰিয়তে আবেদন কৰক। যদি কোনো অসুবিধা হয় তেন্তে কাষৰীয়া কৃষি বিভাগৰ কাৰ্যালয়ত যোগাযোগ কৰক। বন্ধুসকল, যদি আপোনাৰ ধান খেতি বানপানীত নষ্ট হৈছে বা গৰুৰ মৃত্যু হৈছে তেন্তে সময় নষ্ট নকৰি 72 ঘণ্টাৰ ভিতৰত সংশ্লিষ্ট বিভাগক অৱগত কৰক। সঠিক নথিপত্ৰ দাখিল কৰিলে চৰকাৰী নিয়ম অনুসৰি ক্ষতিপূৰণ লাভ কৰাৰ সুযোগ থাকে। এই তথ্যটো আপোনাৰ গাঁৱৰ কৃষক, আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক যাতে তেওঁলোকে সময়মতে আবেদন কৰিব পাৰে। আৰু এইটো কেৱল বানপানী হোৱাখিনি নহয়, যিবোৰ পানীত পৰি মৃত্যু হৈছে বা পানী হোৱা জেগা, তেওঁলোকে নিজৰ খেতি আৰু নিজৰ গৰুটো ইনচুৰ কৰি ৰাখিব যাতে ভৱিষ্যতে যদি এনেকুৱা কিবা ধৰণৰ ঘটনা ঘটে তেনেহ'লে তাৰ পৰা কিবা এটা আপুনি লাভ কৰে। আৰু পুনৰবাৰ যিসকল বানপানীত ভুগি আছে বৰ্তমান, তেওঁলোকৰ প্ৰতি আমি এটা সমবেদনা জনাইছোঁ আৰু আপোনালোকে যিমান পাৰে সহায় সহযোগিতা হাত আগবঢ়াব। আৰু আমিও আমাৰ চেনেলৰ ফালৰ পৰা যিমানখিনি পাৰিছোঁ আমি কিছুমান NGO হওক বা কিছুমান কণ্ট্ৰিবিউট আমি একেলগে 2-4জন বন্ধু মিলি আমি কণ্ট্ৰিবিউশ্যন কৰিছোঁ। নিজে যাব পৰা নাই বিশেষ ব্যক্তিগত কাৰণত, কিন্তু আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। আৰু আপোনালোকেও যিমানখিনি পাৰে কিঞ্চিত পৰিমাণে হ'লেও আপোনালোকে সহায়ৰ হাত আগবঢ়াব, কাৰণ এতিয়া সেই মানুহখিনিক অসমৰ সকলোৰে দৰকাৰ হৈছে। সেয়েহে একেলগে আমাৰ অসমখনক পুনৰবাৰ জীৱিত কৰিব লাগিব, একেলগে উৎফুল্লিত কৰিব লাগিব। আপাৰ আছাম আমাৰ গৌৰৱ হয়, যোৰহাট শিৱসাগৰত আমাৰ গৌৰৱ ভূমি হয়, যিহেতু তাত আহোমৰ সম্পূৰ্ণ গোটেইবোৰ যিবোৰ আছে ইতিহাস তাত শিৱসাগৰতে আছে। সেয়েহে জীয়াই ৰাখিব লাগিব আমি। যি কি নহওক, যদি ভিডিঅ'টো আপোনালোকে উপযোগী বুলি ভাবিলে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।